ইফালে ক্ৰমাৎ হ্ৰাস পাইছে পাগলাদিয়াৰ জলপৃষ্ঠ পানীৰ অভাৱত এতিয়া কৃষকৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে পাগলাদিয়াৰ জলপৃষ্ঠ হ্ৰাসক লৈ চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো বাৰিষা কালতো এতিয়া নৈৰ জলপৃষ্ঠ হ্ৰাস পাইছে পাগলাদিয়াৰ নৈৰ বুকুত এতিয়া দেখিবলৈ পোৱা গৈছে বালিচৰ মানৱসৃষ্ট কাৰকৰ বাবে নৈৰ এই পৰিৱৰ্তন পূৰ্বৰ অৱস্থা ঘূৰাই আনিবলৈ নৈ পাৰত গছ পুলি ৰোপণৰ আহ্বান জনাইছে প্ৰকৃতিপ্ৰেমী আৰু প্ৰশাসনে আৰু এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ নলবাৰীৰ ব্যুৰো চন্দন শৰ্মাই মই মুহূৰ্তত উপস্থিত আছোঁ পাগলদিয়া নৈৰ বুকুত আৰু যি সময়ত পাগলদিয়া নৈৰ বুকু উফন্দি উঠা দেখিবলৈ পোৱা গৈছিলে কিন্তু সেই তাৰ ব্যতিক্ৰম দেখিবলৈ পোৱা গৈছে পাগলদিয়া নদী আৰু এই পাগলদিয়া নদীৰ যি সোঁত এই সোঁত ইতিমধ্যে কিন্তু দেখিবলৈ পোৱা গৈছে ধীৰ গতিৰে আগবাঢ়িছে আৰু বাৰিষাৰ সময়ছোৱা এই সময়ছোৱাত পাগলদিয়াৰ যি নদী পাগলদিয়াৰ বুকু উফন্দি উঠা সময়তে পাগলদিয়াৰ বুকু শুকাই গৈছে নৈৰ বালি দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত সহযোগী মনজিতে দেখুৱাইছে আৰু এয়া হৈছে পাগলদিয়া নৈ যি সময়ত ফৰ বাৰিষা সময় আৰু এই ফৰ বাৰিষা সময়ত এনেধৰণে পাগলদিয়া নৈৰ বুকু শুকাই যোৱা দেখিবলৈ পোৱা গৈছে আৰু যাক লৈ এতিয়া সমস্যাৰ সৃষ্টি হৈছে ইয়াৰ দাঁতি কাষৰীয়া যি কৃষকসকলৰ যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে মোৰ লগত ইয়াৰ স্থানীয় একাংশ যুৱক আছে আৰু যুৱকৰ পৰা মন্তব্য ল'ম আৰু মোৰ সহযোগী প্ৰথমে বনজিতে দেখুৱাইছে এয়া হৈছে পাগলদিয়া নৈৰ যি দাঁতি কাষৰীয়া অঞ্চলসমূহ এনেধৰণে যি ফৰ বাৰিষা সময়ত তেওঁলোকে বাৰিষাৰ সময়ত তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হয় যিহেতু ফৰ বাৰিষা নদী বুকু উফন্দি উঠাৰ পিছত গড়খহনীয়া সৃষ্টি হয় তাৰপিছত নৈপৰীয়াসকল শংকিত হৈ পৰে কিন্তু তাৰ ব্যতিক্ৰম এক দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ বৰ্তমান পাগলদিয়া নৈৰ বুকু ক্ৰমাৎ শুকাই যাবলৈ লৈছে স্থানীয় একাংশ যুৱক আছে ইয়াৰ স্থানীয় যুৱকৰ পৰা পোনপ্ৰথমে মন্তব্য ল'ম মৃদুলৰ কাষলৈ আহিছোঁ দেখিবলৈ পোৱা গৈছে পাগলদিয়া নৈৰ বুকু শুকাই গৈছে যি সময়ত ফৰ বাৰিষা সেই সময়ত কিন্তু পাগলদিয়াৰ নদী বুকু শুকাই গৈছে কি ক'ব নমস্কাৰ প্ৰথমতে আপোনালোকক কওঁ যদিও দেখাত বিষয়টো তেনেই সাধাৰণ যেন লাগিছে কিন্তু এক গুৰুত্বপূৰ্ণ বিষয় আজি আমি বৰ্তমান যিটো স্থানত উপস্থিত আছোঁ যিহেতু ময়ো পাগলাপাৰৰে এগৰাকী যুৱক এই স্থানত বিগত সময় যদি আমি চাওঁ তেতিয়াহ'লে এনেদৰে থাকিব নোৱাৰিলোঁ হয় ইয়াৰ ৰাইজে শংকিত হৈহে আছিলে কাৰণ এই সময়ত যদি আমি চাওঁ যে 2023 বৰ্ষই হওক বা 2022 বৰ্ষই হওক যি নৈৰ ভৰ পানী একেবাৰে মথাউৰি কাষ পাইছিলেগৈ কিন্তু তাৰ ব্যতিক্ৰম এতিয়া এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে ক্ৰমাৎ যেন যি নৈৰ জলপৃষ্ঠ একেবাৰে হ্ৰাস পাই গৈ আছে ইয়াৰ কিন্তু কেইবাটাও কাৰক থাকিব পাৰে তাৰে প্ৰধান কাৰক যদি আমি কওঁ প্ৰথম কাৰণটো হৈছে যে জলবায়ু পৰিৱৰ্তন হৈছে যিটো হাৰত এতিয়া আমাৰ গ্ল'বেলাইজেশ্যন হৈ যাই আছে অৰ্থাৎ তাৰ উপৰিও যিটো নিৰ্বননীকৰণ ডিফৰেষ্টেশ্যন হৈ আছে ডিজাৰ্টিফিকেশ্যন হৈ আছে এনেকুৱা বিভিন্ন পাৰিৱেশিক সমস্যা যিবিলাকৰ ইম্পেক্ট যিবিলাক তাৰমানে আমি নিজেই কৰি আছোঁ অৰ্থাৎ মানৱসৃষ্ট কাৰকৰ কাৰণে এইবিলাক প্ৰকৃতাৰ্থত হৈ আছে আৰু তাৰ কাৰণে এতিয়া বৰষুণৰ পৰিমাণটো কিন্তু কমি গৈছে আৰু যিহেতু বৰষুণ নাথাকে আৰু বৰষুণ নাথাকিলে আপোনালোকে ইয়াত দেখিবলৈ পাইছে পাগলা নামটোৱে পাগলা দিয়া যাৰ লৈ পেলাই ৰাইজে ভয় খাইছিল যিটো নদীক লৈ মানুহে আনন্দিত হৈছিল অৰ্থাৎ পাগলাপাৰৰ এক বিশেষ ইতিহাস আছে কিন্তু আজি এই পাগলাপাৰৰ এনেকুৱা এটা অৱস্থা আজি জুলাইৰ 1 তাৰিখ পাইছে কিন্তু আপোনালোকে দেখিবলৈ পাইছে যে নৈৰ মাজেৰে মানুহে খোজকাঢ়ি গৈ আছে একেবাৰে নৈৰ মাজত চাগে এক কঁকালমান পানী হ'ব তাৰপিছত একাঠুও পানী আছে ঠায়ে ঠায়ে কিছুমান ঠাইত বা পানীয়ে নাই এনেকুৱা এটা পৰিৱেশৰ ইয়াত সৃষ্টি হৈছে গতিকে এই পৰিৱেশে কিন্তু আমাৰ কৃষিপৰীয়া যিখিনি ৰাইজ তেওঁলোকক কিন্তু বিৰূপ প্ৰভাৱ পেলাব গতিকে এতিয়া আৰু বিশেষ উপায় নাই আমি আশা কৰিব লাগিব যে সনাতনী সভ্যতা সংস্কৃতিৰ মানুহ যিহেতু ভগৱানকে আশা কৰিব লাগিব ভগৱানে বৰষুণ দিয়ক আৰু গছপুলি ৰোপণ কৰিব লাগিব পৰিৱেশ ধ্বংসৰ পৰা আমি মানে বচাই ৰাখিব লাগিব তেতিয়াহে নৈখনে পুনৰ জীপাল হৈ উঠিব যদিও আমি ভয় খাওঁ বাৰিষাত বানপানী হ'লে আমি ভয় খাওঁ কিন্তু বানপানী অসমৰ লগত এটা অভ্যস্ত হৈ গৈছে গতিকে এনেকুৱা এটা পৰিৱেশ হোৱাৰ আঁৰত কিন্তু আমি মানৱসৃষ্ট কাৰকো জড়িত আছোঁ ধন্যবাদ জনাইছোঁ যথেষ্ট গুৰুত্বপূৰ্ণ কথা যিহেতু পাগলদিয়া নৈৰ বুকু শুকাইছে যি সময়ত বাৰিষা সেই সময়ত একাংশ স্থানীয় ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল নৈৰ বুকুৰ যি বৰ্তমান পানী শুকাই গৈছে বাৰিষাৰ সময়ত শংকিত হৈ পৰে স্থানীয় লোক কিন্তু তাৰ ব্যতিক্ৰম দৃশ্য নিশ্চয়কৈ আমি সকলোৱে জানো যে অসম আচলতে এখন নদীমাতৃক দেশ
আৰু যিহেতুকে অসম নদীমাতৃক দেশ, ইয়াৰ বিভিন্ন ব্ৰহ্মপুত্ৰ বৰাক যি মূল নৈ আছে আৰু মূল নৈৰ বিভিন্ন উপনৈ আছে, আৰু এই উপনৈৰ ভিতৰত এই পাগলদিয়া অন্যতম। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে এই পাগলদিয়াৰ এতিয়া যি জলস্তৰ, এই জলস্তৰ একেবাৰে হ্ৰাস পাইছে। আৰু ক'বলৈ গ'লে এয়া মানে দিনে দিনে আগৰ যিটো ভয়াৱহ পৰিস্থিতি আছিল, পাগলদিয়া নৈৰ যিটো সন্ত্ৰাস আছিল, সেই সন্ত্ৰাসটো এতিয়া আমি দেখিবলৈ পোৱা নাই। এটা সময় আছিল যেতিয়া আমি নৈপৰীয়া যুৱক হিচাপে আমি শৈশৱতে দেখিছোঁ যে যেতিয়া 2004 চনত এই নদীৰে মানে আমাৰ যিটো বালাজান বুলি কয়, সেই বালাজানৰ তাত মথাউৰি ছিঙিছিল। আমি এই মুহূৰ্তত চন্দন আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইদৰে আচলতে পাগলদিয়াৰ যি আচলতে জলপৃষ্ঠ হ্ৰাস পাইছে, তাৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। মানৱ সৃষ্ট কাৰণতেই নদীখনৰ NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।